নমস্কাৰ সকলোকে স্বাগতম জনাইছো তোমালোকৰ লেসন 2 আই লাভ মাই ফ্যামিলি ইয়াত চোৱা প্ৰথমতে কি দিয়া আছে পিকচাৰ ৰিডিং এই ছবি কিখন চাই তোমালোকে পঢ়িবা তোমালোকে ছবিত কি দেখা পাইছা সেইখিনিৰ বিষয়ে তোমালোকে কথা পাতিবা ইয়াত কি প্ৰশ্ন দিয়া আছে নেম 3 things you can see in the picture পিকচাৰত তোমালোকে বহুতো বস্তু দেখা পাইছা এয়া টয় জিৰাফৰ টয় এটা সোফা কেট হয়নে নিউজপেপাৰ টেবুল চেয়াৰ এয়া মিৰৰ আইনাখন দেখা পাইছা টিভি দেখা পাইছা আলমিৰা ইত্যাদি বহুতো বস্তু দেখা পাইছা তাৰে তোমালোকে যিকোনো তিনিটা নাম লিখিব লাগিব নেক্সট প্ৰশ্নটো চোৱা নেম দা এনিমেল ইউ ক্যান সি ইন দা পিকচাৰ পিকচাৰত তোমালোকে কি এনিমেল দেখা পাইছা এয়া চোৱা আইতাই কি লৈ আছে এটা মেকুৰী পোৱালি লৈ আছে ইয়াত এনিমেলৰ নাম কেট বুলি লিখিব পাৰি কোৱেশ্চন 3 টো কি আছে হোৱাট ইজ দা গাৰ্ল ডুইং ছোৱালীজনী কি কৰি আছে এটা টয় পুতলা এটাৰ লগত খেলি আছে হয়নে নেম দা অবজেক্ট ইন দা বয়জ হেণ্ড ল'ৰাটোৰ হাতত কি অবজেক্ট আছে কি বস্তু আছে আইনা এখনৰ আগত থিয় হৈ আছে আৰু এইটো ধৰি আছে ফণিয়ে আছে কি বস্তু হয় ফণি হয় তো ফণিক ইংৰাজীত কি বুলি কোৱা হয় কম গতিকে আহা এই গোটেই কেইটা আনসাৰ ধুনীয়াকৈ কৰো প্ৰথম কোৱেশ্চনটো কি আছে ছবিখনত দেখা তিনিটা বস্তুৰ নাম লিখিব লাগে তো তোমালোকে লিখিব পাৰিবা টেবুল চেয়াৰ সোফা তিনিটা বস্তুৰ নাম লিখি দিয়া হৈছে আৰু বস্তু আছে তোমালোকে বেলেগ বস্তু কেইটাৰো নাম লিখিব পাৰিবা 2 নম্বৰ নেম দা এনিমেল ইউ ক্যান সি ইন দা পিকচাৰ আমি কি পাইছিলো আইতাই কি কুচত ধৰি আছিল কেট বুলি লিখিবা হোৱাট ইজ দা গাৰ্ল ডুইং দা গাৰ্ল ইজ প্লেইং উইথ এ টয় পুতলাৰ লগত খেলি আছে তাৰপিছত ল'ৰাজনে কি ধৰি আছিলে কম ফণি এটা ধৰি আছিল ডু ইউ ৱাচ টেলিভিছন তুমি টেলিভিছন টিভি চোৱানে ইয়েছ আই ডু হয় মই চাওঁ টু এ লেটছ ৰিচাইট কবলাৰ মেণ্ট মাই শ্বু গেট ইট ডান বাই 2:30 stitch it up and stitch it down then I'll give you half a crown cobbler mend my shoe get it done by 2:30 stitch it up and stitch it down এইটো তোমালোকে বাৰে বাৰে ৰিচাইট কৰিবা ইয়াত কি কৈছে কবলাৰ মানে হৈছে মুচি জোতাজোৰ মেণ্ট মানে মেৰামতি কৰি দিয়া মোৰ জোতাজোৰ মেৰামতি কৰি দিয়া গেট ইট ডান বাই 2:30 মানে কিমান সময় বুজাইছে 2:30 বজা 2:30 অৰ্থাৎ 2:30 বজা বুজাইছে 2:30 বজাৰ ভিতৰত তুমি এইটো কৰি দিবা কৈছে stitch it up and stitch it down তাৰ মানে ওপৰলৈ সিলাই কৰা stitch মানে সিলাই কৰা আপ মানে ওপৰলৈ সিলাই কৰা তললৈ সিলাই কৰা এটো কৈছে and then I'll give you then তাৰ পিছত I'll give you মই দিম you তোমাক half a crown তাৰ পিছত মই তোমাক আধা ক্ৰাউন দিম ক্ৰাউন মানে হৈছে মুদ্ৰা পইচা to be listen and repeat the word শুনিবা আৰু ৰিপিট কৰিবা কি লিখা আছে to show down crown do who town brown 3 নম্বৰত কি দিছে ৰোল প্লে দুইজনৰ মাজত বয় আৰু গাৰ্ল ল'ৰা এজন আৰু ছোৱালী এজনী ল'ৰাজনে কি কৈছে হোৱাট ইজ দা কবলাৰ ডুইং তে ছোৱালীজনীয়ে আনসাৰ দিছে হি ইজ মেণ্ডিং শ্বুজ তাৰ মানে কি কৈছে যে মুচিয়ে কি কৰি আছে কৈছে যে তেওঁ কি কৰি আছে জোতা মেৰামতি কৰি আছে 4 আহা পঢ়ো লেটস ৰিড এ টয়মেন sells toys a doctor treats patients a tailor stitches clothes
A teacher teaches students. A florist sells flowers. অসমীয়া টয়মেন অৰ্থাৎ পুতলা যিজনে বিক্ৰী কৰে, পুতলা বিক্ৰী কৰাজনে পুতলা বিক্ৰী কৰে, ডক্টৰ এজনে ৰোগী বেমাৰী এজনক চিকিৎসা কৰে, টেইলাৰ মানে দৰ্জী এজনে কি কৰে কাপোৰ, ক্লথছ মানে কাপোৰ, ষ্টিচ মানে চিলাই কৰে, টিচাৰ এজনে ছাত্ৰ ছাত্ৰীক কি কৰে টিচ মানে পাঠদান কৰে, ফ্লৰিষ্ট মানে ফুল যোনে বিক্ৰী কৰে, ফুল বিক্ৰেতাই, sells flowers কি বিক্ৰী কৰে ফুল বিক্ৰী কৰে। 6 নম্বৰত কি দিয়াছ কমপ্লিট দ্য কনভাৰচেশ্যন, হোৱাট ইজ দ্য টিচাৰ ডুইং, শিক্ষকজনে কি কৰি আছে, দ্য টিচাৰ ইজ টিচিং, ইয়াত টিচাৰ লিখিবা, ইজ লিখা আছে, টিচিং লিখিবা। 7 নম্বৰত কি দিয়া আছে, পিকচাৰ কেইখন চোৱা আৰু ৰিড দ্য ৱৰ্ড কেইটা পঢ়া। এ বুক সেলাৰ কিতাপ বিক্ৰেতা, এ কাৰ্পেণ্টাৰ কাঠ মিস্ত্ৰী, এ কবলাৰ মুচি, এ ফাৰ্মাৰ খেতিয়ক, এ টেইলাৰ দৰ্জী, এ হেয়াৰ ড্ৰেছাৰ চুলি ড্ৰেছ কৰা অৰ্থাৎ নাপিত, এ ডক্টৰ এজন চিকিৎসক, এ টিচাৰ এজন শিক্ষক, এ পুলিচমেন এজন আৰক্ষী, এ ড্ৰাইভাৰ এজন গাড়ী চালক, এ লয়াৰ এজন উকিল, এ নাৰ্ছ এগৰাকী নাৰ্ছ। 8 নম্বৰত এফালে ছবি দিয়া আছে, ছবিটো চাই তোমালোকে চিনাক্ত কৰিব লাগিব যে কোনটো জীৱিকা কোনটো কামৰ লগত জড়িত। প্ৰথম ছবিটো কিতাপ বিক্ৰী কৰি আছে, গতিকে ই বুক সেলাৰ হ'ব, গতিকে ইয়ালৈ 8টা নিবা। ইয়াত কাঠৰ কাম কৰি আছে কাৰ্পেণ্টাৰ, পুলিচৰ ড্ৰেছ পিন্ধি আছে পুলিচমেন, ইয়াত জোতা মেৰামতি কৰি আছে কবলাৰ, ইয়াত চুলি কটাৰ কিছুমান সামগ্ৰী ধৰি আছে হেয়াৰ ড্ৰেছাৰ, ইয়াত নাৰ্ছ, ইয়াত ডক্টৰ ড্ৰেছ, ইয়াত শেষৰ ছবিখন এগৰাকী ডক্টৰৰ, গতিকে ডক্টৰলৈ টানিবা। 9 নম্বৰত কি দিয়া আছে, ইয়াত ছবি দিয়া আছে, এই ছবি এই যিটো প্ৰফেশ্যন জীৱিকা, সেই জীৱিকাৰ যিটো নাম সেই নামটো ইয়াত দিয়া আছে, কিন্তু লেটাৰবিলাক খেলি মেলি হৈ আছে, তোমালোকে এইটো ৰিএৰেঞ্জ কৰি লিখিবা। ৰিএৰেঞ্জ কৰিলে কি হ'ব, হেয়াৰ ড্ৰেছাৰ, ঠিক তেনেধৰণে এইটো ছবি দিয়া আছে, ছবিটো চাইও তোমালোকে ই কি হ'ব পাৰে এই ৱৰ্ডটো সেইটো তোমালোকে অনুমান কৰিব পাৰিবা। তো টিচাৰ হ'ব, এয়া গাড়ী চলাই আছে ড্ৰাইভাৰ, গতিকে খেলি মেলি গৈ আছে, তোমালোকে সজাই পেলাই ড্ৰাইভাৰ লিখিবা, ইয়াত ফাৰ্মাৰ বুলি লিখিবা। এই ছবিখনলৈ চোৱা আৰু ছবিখনত তোমালোকে কি দেখা পাইছা সেইখিনি কোৱা। তো কি দেখা পাইছোঁ আমি চোৱা, সূৰ্য দেখা পাইছোঁ, চান গছ ট্ৰী দেখা পাইছোঁ হয়নে, হাঁহ ডাক দেখা পাইছোঁ, আৰু ডাকৰ পোৱালি দুজনী দেখা পাইছোঁ। তো পোৱালিক কি বুলি কোৱা হয়, ডাকলিং, এইটো হৈছে ডাক আৰু পোৱালিক কোৱা হয় ডাকলিং। তাৰপিছত ক'ত আছে, পানীত আছে, পানী দেখা পাইছোঁ ৱাটাৰ, তাৰপিছত ৱাটাৰত ফুল দেখা পাইছোঁ লোটাছ পদুম ফুল, আৰু ইফালে এয়া ফুল আছে ফ্লাৱাৰ্ছ, কেইবাবিধৰো ফ্লাৱাৰ্ছ আছে। তাৰপিছত কি দেখা পাইছোঁ আমি, এয়া পাহাৰ হিল দেখা পাইছোঁ হয়নে, আৰু এয়া চোৱা ইয়াত কি এখন নাও বোট দেখা পাইছোঁ হয়নে, বোট দেখা পাইছোঁ, আৰু ইয়াত চোৱা পানীৰ কাষত ফুল গছজোপাৰ ওচৰতে ডাঙৰ সৰু কি দেখা পাইছোঁ, গোটা বস্তু কি হয় হিল, গতিকে হিলক ৰক বুলি কোৱা হয়, আৰচিকে ৰক। গতিকে আমি এইখিনি বস্তু আমি এই ফটো বা পিকচাৰটোত দেখা পাইছোঁ ন। এতিয়া চোৱা 11 নম্বৰত কি দিছে, লিচেন এণ্ড ৰাইট দ্য ৱৰ্ডছ ইন দ্য বক্সেছ, যিখিনি বস্তু পিকচাৰটোত দেখা পালোঁ সেই বস্তুবিলাকৰ নামসমূহ ইয়াত লিখিবা। কি দেখা পাইছিলোঁ, ডাক চান ট্ৰী, ফ্লাৱাৰ লোটাছ বোট, স্কাই হিল ৱাটাৰ, লেক ডাকলিং ৰক।